নমস্কাৰ বন্ধু-বান্ধৱসকল, এইটো মোৰ ফেচবুকত আজি প্ৰথম ভিডিঅ'। মানে এই ভিডিঅ'টো মানে কাৰো ওপৰত মানে কেনেকৈ কম আৰু বিজেপি আৰু কংগ্ৰেছ এই দুটাৰ ওপৰত নহয়, এই বিজেপি কংগ্ৰেছৰ ওপৰত মানে মাজত লাগি থকা মানুহকেইটাৰ বিষয়ে হয়। মোৰ আজি এই ভিডিঅ'টো অলপমান দীঘল হ'ব বা ভিডিঅ'টোত কিবা কিবি অলপ নতুন নতুন কথা মিক্সো থাকিব, তো তাৰ কাৰণে বেয়া নাপাব আৰু কথাখিনি মোৰ ভালকৈ মন দি শুনিব, ঠিক আছে। তো আজিকালিতো আমি ফেচবুকটো অন কৰিব নোৱাৰোৱেই। ফেচবুকটো অন কৰিলে খালি দেখা পাওঁ বিজেপি কংগ্ৰেছ আৰু তাৰ চাইডফালে ভকি থকা কুকুৰকেইটা। তো ঠিক আছে, তো সেইকেইটাৰ বিষয়ে আমি আজি অলপমান আলোচনা কৰিবলৈ আহিছোঁ। তো ভিডিঅ'টো সকলোৱে মন দি শুনিব। তো ৰাতিপুৱা মানে কি হৈছে, মোবাইল চাই থাকোঁতে আজিও মানে বিজেপি কংগ্ৰেছে আহিছে। মানে কেইজনমান মানে বিজেপিৰ ছাপৰ্টাৰ আছে, নাজানো বিজেপিয়ে পইচা দি কেনে সিহঁতক এনেকৈ ক'বলৈ মানে ভিডিঅ' বনাব দিয়ে নেকি নাজানো। খালি বিজেপিৰ ছাপৰ্ট। গৌৰৱ গগৈ বেয়া, গৌৰৱ গগৈ এনেকুৱা কৰিছে, গৌৰৱ গগৈ পাকিস্তানত গৈছে, গৌৰৱ গগৈ বাংলাদেশত গৈ বাংলাদেশীবোৰৰ লগত মানে মিলা প্ৰীতি হয়। এতিয়া মানে ইলেকশ্যন খেলিব, বাংলাদেশীয়ে মানে গৌৰৱ গগৈক ছাপৰ্ট কৰে। মানে গৌৰৱ গগৈ বাংলাদেশীক মানে ইয়াত মাটিৰ হক দিবই মানে যেতিয়া জিকিব, ঠিক আছে। মানে ইয়াক লৈ মানে আমাৰ অসমীয়াকেইটাই মানে কিবা কিবি মানে গৌৰৱ গগৈক মানে ইমানেই বেয়া পায় মানে গৌৰৱ গগৈ মানে এতিয়া মিয়া, ঠিক আছে, মানিছোঁ মিয়া, ঠিক আছে। তো গৌৰৱ গগৈ পাকিস্তানত গৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে, গৌৰৱ গগৈ যে পাকিস্তানত গৈ ইমান 10 দিন 20 দিন আছে, তো কি কৰি আছিল তাতে হিমন্ত বিশ্ব শৰ্মাক হিচাপ দিব লাগে, কি কৰি আছে। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাক কৈছোঁ মই যে আপুনি যে ইমান দিন পলিটিক্স খেলি এতিয়া আপোনাৰ প্ৰপাৰ্টি কিমান আপুনি হিচাপ দিব পাৰিব নেকি? সেইটো চাগে আপুনিও নোৱাৰিব, কাৰণ ইমান আছে আপোনাৰ মনতে নাই চাগে, হয়নে নহয়? তো এই চাইড পানত কুকুৰ ভুকি থাকে যে, সেইকেইটাৰ বিষয়ে অলপমান কৈছোঁ। মানে বিজেপিৰ ছাপৰ্ট খালি বিজেপি। মোৰ মতে পলিটিক্স হ'বই নালাগে, বিজেপিকো নালাগে, আমাক কংগ্ৰেছকো নালাগে। দেশখন যেনেকৈ চলি আছে ভালকৈ মিলা প্ৰীতিৰে চলি থাকক। তাৰ ওপৰত যদি পলিটিক্স আহে তো সকলোকে চান্স দিব লাগে। এবাৰ যদি বিজেপিয়ে হৈছে, বিজেপিয়ে কেনেকুৱা কাম কৰিছে চাওঁ, নেক্সটবাৰ কংগ্ৰেছ আহিব, কংগ্ৰেছে কেনেকুৱা কাম কৰিব চাওঁ। এনেকুৱা নহয় যে বিজেপি আহিছে, বিজেপি একবাৰ অলপমান কিবা কাম কৰি দিছে কাৰণে বিজেপিয়ে থাকি যাব লাইফ টাইমৰ কাৰণে, সেনেকুৱা নহয়। চবকে চান্স দিব লাগে, বুজি পাইছে? তো আৰু এটা কছাৰী নে বড়ো কিবা নাজানো, সি বোলে অসমীয়া হয়, বোলে অসমীয়া যিহেতু আমিও হয়, আমি মুছলিম অসমীয়া। তো সি মানে ভিডিঅ' বনোৱাটো বেয়া কথা নহয়, তাৰ ইনকাম আহিব, সিৰ ভিউ বাঢ়িব, সিয়াক সকলোৱে চিনি পাব। মানে তাৰ ভিডিঅ'ত মানে এটা বেয়া, চুট মাৰাণী, বাল মাৰাণী এইবোৰ মানে লেংগুৱেজ সি ইউজ কৰে। মানে সিৰ ভিডিঅ' মানে ঘৰত থকা মানে আমাৰ মাইকী পৰিলে চাবই নোৱাৰে। বাবা তোক কৈছোঁ মই, তোৰ ঘৰত কি মাই ভণ্টি নাই নেকি? যদি আছে তো ভিডিঅ'বোৰ অলপ ভালকৈ বনাবি আৰু মুখখন চামালি বনাবি। তই অসমীয়া হয় বুলি আমি জানো নহয় বোপাই, বুজি পাইছে কি নাই? সেই মুখখন গাহৰিৰ দৰে হৈ গৈছে তোৰ, বুজি পাইছা? মদ খাই আৰু গাহৰি খাই মুখখন তোৰ গাহৰিৰ দৰে হৈ গৈছে। তো অলপমান শব্দবোৰ ভালকৈ উচ্চাৰণ কৰি ভিডিঅ'বোৰ বনাবি, যাতে সকলোৱে চায়। তোৰ দাদাগিৰি মানে কি, অসমত মানে আছ মানে কি, তই অসমীয়া আৰু তোৰ দাদাগিৰি চলিব নে কি? আমিও অসমত হয়, আমিও অসমীয়া হয়, আমিও লোকেলে হয়, আমাৰো দাদাগিৰি চলিব। তই যদি ইমানে অসমীয়া হয় নহয়, তই সেই অসমত থকা অসমীয়া দুখীয়াবিলাকক সহায় কৰ। এই ভিডিঅ'ত আলবাল গালি দি কেনে ভিডিঅ'বোৰ নবনাবি। এইখিনি সময়ত তই আনক সহায় কৰ, বুজি পাইছা? তই লোকেল মানে তই যে অসমীয়া হয়, তোৰ যে পাৱাৰটো বহুত বেছি, সেনেকুৱা নহয়। য'তে যাবি তাতে মাৰ খাবি তই। আৰু বিশেষকৈ দম আছে যদি গুৱাহাটীত আহিবি, তোক দেখাই দিম আমি কোন হয়। আৰু কেইজনমান মাইকী আছে মানে ইমানে বেয়া পায় গৌৰৱ গগৈ, খালি গৌৰৱ গগৈ ইমান এনেকুৱা কৰিছে, গৌৰৱ গগৈ সেনেকুৱা কৰিছে। কিছুমানক আৰু নিউজত পাই আছোঁ মানে বিজেপিক ছাপৰ্ট কৰা নে গৌৰৱ গগৈক ছাপৰ্ট কৰা, বেছিভাগে কৈছে বিজেপি। তাৰপিছত সুধিছে যে বিজেপিক ভাল পোৱাৰ কাৰণ কি, সেইকেইটা ক'বই নোৱাৰে। অমুক তুমুক কৰিছে বোলে, অমুক তুমুক কৰিছে, গোটেইখিনি লাগিব নহয়। তো ৰাইজ সকলোৱে শুনক, এইবোৰ নিউজ এতিয়া ইলেকশ্যন অহালৈকে আহিয়ে থাকিব, চলিয়ে থাকিব। তো সকলোৱে কি মানে বিজেপিয়ে এবাৰ চান্স লৈছে, এতিয়া কংগ্ৰেছে ল'ব লাগে। তো সকলোকে একবাৰ চান্স দিব লাগে। তো চাওঁ কোনে কি কৰে। তো মোৰ ফালৰ পৰা বিজেপিক মই ভোট নিদিওঁ, আৰু মই বিজেপিক ভাল নাপাওঁ। অসমীয়া হয়, কিন্তু বিজেপিক ভাল নোপোৱা কাৰণ এটাই, বিজেপিয়ে বহুত পলিটিক্স কৰি থাকে। বিজেপিয়ে হিন্দু মানুহক বহুত বেছি সহায় কৰে, আৰু আনকি মুছলমান মানুহক বিজেপিয়ে বেয়া পায়, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিওঁ, কাৰণ আমি একো পোৱা নাই। না অৰুণোদয় আঁচনি পাইছোঁ, না কণ্ট্ৰলৰ চাউল পাইছোঁ। গোটেই শিল থকা কণ্ট্ৰলৰ চাউল। এনেকুৱা চাউল খোৱাতকৈ দোকানৰ পৰা উহা চাউল কিনি কেনে খাম। তথাপি নালাগে, নাখাওঁ, বিজেপি দিয়া আমাক বস্তু নালাগে।
আমাক লাগে এতিয়া কংগ্ৰেছ। এবাৰ চাওক কংগ্ৰেছে কি কৰে, সকলোকে এবাৰ চান্স দিব লাগে নহয় জানো? তো চাওঁ এবাৰ কংগ্ৰেছ কি কৰে। মোৰ ফালৰ পৰা কংগ্ৰেছ জিন্দাবাদ। তো আশা কৰিছোঁ সকলোৱে কোনে কোনে মোৰ ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। আৰু কোনে কোনে কংগ্ৰেছক ভোট দিবা লাইক এটা কৰি দিবা আৰু লগত কমেণ্টটো। ঠিক আছে, তো তেতিয়ালৈকে ৰাখিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।